জিলাৰ আমগুৰিৰ নামটি চাৰিআলি ধুদৰ আলিত হজযাত্ৰীক সম্বৰ্ধনা জ্ঞাপন হুদুৰ মক্কা শৰীফলৈ ৰাওনা হ'ব ৰাজ্যৰ বহু হজযাত্ৰী ইতিমধ্যে মক্কা শৰীফলৈ ৰাওনা হ'ব লগা হজযাত্ৰীসকলৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে নামটি চাৰিআলি ধুদৰ আলি মছজিদ পৰিচালনা সমিতি আৰু ধুদৰ আলি যুৱ জামাতৰ উদ্যোগত বৃহস্পতিবাৰে বিয়লি ধুদৰ আলিত হজযাত্ৰীৰ এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় বিগত বৰ্ষপুৰৰ দৰে পুনৰ ধুদৰ আলি মছজিদ পৰিচালনা সমিতি আৰু ধুদৰ আলি যুৱ সমাজৰ উদ্যোগত বৃহত্তৰ নামটি অঞ্চলৰ 4 গৰাকীকৈ হজযাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ইয়াৰে 2 গৰাকী হজযাত্ৰী পুৰুষ আৰু 2 গৰাকী মহিলা এই অনুষ্ঠানত ধুদৰ আলি মছজিদ পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু ধুদৰ আলি যুৱ জামাতৰ বিষয়ববীয়াৰ লগতে অন্যান্য সদস্যসকলো উপস্থিত থাকে হুদুৰ মক্কা শৰীফলৈ ৰাওনা হ'ব লগা হজযাত্ৰীসকলৰ মহৎ উদ্দেশ্য সফল হোৱাৰ কামনা কৰিছে উদ্যোক্তাসকলে আমি প্ৰত্যেক বছৰেই যিসকল হজযাত্ৰী আমি নামটি চাৰিআলি অঞ্চলৰ সকলো হজযাত্ৰীকে আমি ধুদৰ মছজিদ পৰিচালনা সমিতি আৰু ধুদৰ যুৱ জামাতৰ হৈ আমি সম্বৰ্ধনা জনাই আহিছোঁ সেয়ে আমি আজিও আমাৰ নামটি চাৰিআলি পুৰুষ মহিলাসহ মুঠ 4জন হজযাত্ৰীক আমি সম্বৰ্ধনা জনালোঁ আৰু তেখেতলোকৰ ওচৰত আমি দোৱা বিচাৰিলোঁ যাতে আমাৰ এই হজে আমাৰ অসম তথা উত্তৰ পূব ভাৰতত বা গোটেই পৃথিৱীত শান্তি সম্প্ৰীতি বিৰাজ কৰি ৰাখে আৰু যি মানে আমাৰ সম্প্ৰীতি এনাজৰীডাল যাতে অধিক কটকটীয়া হয় তাৰ কাৰণে আমি দোৱা বিচাৰিলোঁ আৰু আজি আমি প্ৰায় 4জন হজযাত্ৰীক আমি আজি সম্বৰ্ধনা জনাম গৌৰীসাগৰৰ পৰা সাদ্দামালৰ ৰিপৰ্ট টাইমছ মিডিয়া 24